তাৰপিছত প্ৰথম যাক বৰষুণ আৰু বৰষুণত বাৰু মানুহৰ বেছিকৈ মাংসই প্ৰিয় হয় নহয় জানো আৰু মই সেয়ে ভাবিলোঁ মাংস অকণ খাওঁ আৰু ইয়াত লোকেল চিকেন মই আধা কিলো লৈ আহিলোঁ তাৰপিছত আনি মাংসখিনি ধুনীয়াকৈ হালধি নিমখ আৰু অকণমান তেল লৈ মেৰিনেট কৰি থৈছোঁ মাংসখিনি তাৰপিছত মই আনফালে লৈছোঁ এয়া মছলা মই মিক্স মছলা ব্যৱহাৰ কৰিছোঁ একদম মানে জালুক জিৰা দালচেনি লং ইলাচি আদা নহৰু এনেকৈ গোটেইখিনি একেলগে লৈছোঁ আৰু মই আনফালে লৈছোঁ এয়া পিঁয়াজ 4টামান লৈছোঁ সৰু চাইজৰ তাৰপিছত আকৌ আলু লৈছোঁ আলুখিনি দেখিছে 3টামান ল'লোঁ আলু তাৰপিছত আকৌ মই এফালে বিলাহী এটাও লৈছোঁ বিলাহীখিনি কাটি নলওঁ বাৰু আৰু বৰষুণ যিহেতু পুৰা ঢেৰেকণি মাৰি আছে লাইনটো নাই আৰু আজি মই মছলাখিনি ধুনীয়াকৈ পটাতে পিচি লৈছোঁ আৰু এইফালে মোৰ মছলা পিছা হৈ গৈছে আৰু বস্তুখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে এতিয়া বনোৱাহে কথা আৰু তাৰপিছত এইফালে মই গেছটো জ্বলাই লৈছোঁ ধুনীয়াকৈ তাৰপিছত এইফালে মই তেল ঢালি দিছোঁ কেৰাহীখনত তেলখিনি বেছি নিদিওঁ বাৰু তেল মিডিয়ামতে দিম অলপমান দিম তেল বেছি নাখাওঁৱেই বাৰু তাৰপিছত ইয়াত তেলখিনি কেৰাহীত দিছোঁ আৰু তেল গৰম হোৱাৰ পিছত মই ইয়াত জলকীয়া দালচেনি আৰু তেজপাত ধুনীয়াকৈ দিম আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম ইয়াত দেখিছেনে হৈছে আৰু ভাজা আৰু মই এতিয়া আকৌ কাটি লোৱা পিঁয়াজখিনি তেলত দি দিম আৰু তেলত অলপ সময়ৰ কাৰণে ফ্ৰাই কৰিম যাতে পিঁয়াজৰ ব্ৰাউন কালাৰটো আহি যায় তেনেকুৱালৈকে মই ফ্ৰাই কৰি থাকিম পিঁয়াজখিনি তাৰপিছতে মই পিঁয়াজখিনি ফ্ৰাই কৰিলোঁ হৈছেহি আৰু তাৰপিছত এই যে পিচি লৈছিলোঁ মছলাখিনি মই গোটেইখিনি নিদিওঁ বাৰু আজি কম মছলা ব্যৱহাৰ কৰিম সেইকাৰণে মই আধাখিনি ব্যৱহাৰ কৰিছোঁ আধা মছলাখিনি দি তেলত অকণমান সময় ভাজি ল'ম যাতে ইয়াৰ আদা নহৰু ধৰি লওক মছলাখিনি কেঁচা গোন্ধটো যোৱালৈকে বেছিকৈ নাভাজোঁ বাৰু কেঁচা গোন্ধটো যোৱালৈকে মই অকণমান তেলত ধুনীয়াকৈ ভাজি ল'ম আৰু এয়া আমাৰ ভাজি হৈ গৈছে এইখিনি পূৰা ভাজি হৈ গৈছে আৰু এতিয়া মই অলপ সময়ৰ পিছতে কি কৰিম এই যে মেৰিনেট কৰি থৈছিলোঁ মাংসখিনি সেইখিনি মই কেৰাহীত দি দিম আৰু এয়া মোৰ মাংস মেৰিনেট এঘণ্টামান মেৰিনেট কৰি থৈছোঁ মাংসখিনি ধুনীয়াকৈ মেৰিনেট হৈ গৈছে আৰু কেৰাহীত দি দিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ পিঁয়াজে মছলাই ধুনীয়াকৈ মাংসত মিলি যোৱালৈকে ধুনীয়াকৈ লৰাই লৈ এতিয়া মই মিডিয়াম টু ল' ফ্লেমত ঢাকোন লগাই ধুনীয়াকৈ ভাজি ল'ম আৰু হৈছে এতিয়া মই ঢাকোনখন লগাই 5 মিনিটমান সময় থৈ দিলোঁ আৰু এতিয়া 5 মিনিটমানৰ পিছত মই চাইছোঁ এয়া মাংসখিনি আকৌ এবাৰ লৰাই দিবলৈ কাৰণে উদঙাইছোঁ এতিয়া মই ইয়াত 2টা কেঁচা জলকীয়া অকণমান আগটো ফালি পেলাই দি দিছোঁ কেঁচা জলকীয়াৰ ফ্লেভাৰটো যিহেতু ভাল পাওঁ সেইকাৰণে মই কেঁচা জলকীয়া 2টা দি দিছোঁ মাংসও হ'ব কেঁচা জলকীয়াও ধুনীয়াকৈ গলি যাব আৰু এয়া মাংস মই পূৰা লৰাই দিছোঁ আকৌ ঢাকোন লগাই দিম তাৰপিছত এইফালে মই চাউল ল'লোঁ বাসমতি চাউল ভাবিছোঁ কি বনাওঁ এতিয়া পোলাও বনাই দিওঁ নেকি সেইবাবে ভাবি পোলাওকে বনাম চাগে এইফালে মই মাংসখিনি আকৌ এবাৰ লৰাই দিছোঁ পোলাওৰ কাৰণে সিফালে যোগাৰ কৰি লৈছোঁ বাৰু মাংসখিনি লৰাই এতিয়া মই সেই কাটি লোৱা আলুখিনি দি ল'ম ইয়াত আলুখিনি দিয়াৰ পিছত আকৌ ধুনীয়াকৈ লৰাই দিম আৰু বিলাহীটো থাকিলেই নহয় বিলাহীটো মই কাটি একেবাৰে মিহিকৈ কাটি লোৱা নাই এনেকৈ 3টামান আগ দি লৈছোঁ যাতে মছলাৰ ফ্লেভাৰটো ভিতৰত সোমাই যায় বিলাহীৰ আৰু বিলাহীও ধুনীয়াকৈ নিজৰ পানীখিনি বাহিৰত উলিয়াই দিব পাৰোঁ আৰু তেতিয়ালৈকে মই ধুনীয়াকৈ অলপ সময় ভাজি ল'ম আলু সিজিব বিলাহীও ধুনীয়াকৈ গলি যাব আৰু তাৰপিছতে ঢাকোন লগাই ভাজি লৈছোঁ এতিয়া 5 মিনিটমান সময়ৰ পিছত মই চাইছোঁ আলুখিনি অলপমান সিজিছে আৰু বিলাহীটো অকণমান ভাঙি দিম মই বাৰু তাৰপিছত এয়া বিলাহীটো সিজিছে মই অকণমান ভাঙি দিছোঁ 4 টুকুৰামান কৰি দিছোঁ তেতিয়াহে অকণমান পটকৈ সিজি যাব আৰু এতিয়া মই বিলাহীটো অকণমান ভাঙি দিছোঁ ভাঙি দি আকৌ ঢাকোন লগাই দিম ঢাকোন লগাই দিয়াৰ পিছত আকৌ চাম আৰু আকৌ এনেদৰে মই অলপ সময় ভাঙি পেলাই লৰাই দিছোঁ বিলাহীটো আকৌ ঢাকোন লগাই দিম এয়া দেখিছে ধুনীয়াকৈ মাংসখিনি হৈ আহিছে আনফালে মই এয়া হৈ গৈছে মাংসখিনি ফ্ৰাই তাৰপিছত কেৰাহীত অকণমান পানী গৰম কৰি লৈছোঁ অকণকৈ পানী এড কৰিম একেলগে গোটেইখিনি পানী মই ব্যৱহাৰ নকৰোঁ তাৰপিছত এফালে মই কুকাৰটো বহাই লৈছোঁ কুকাৰটোত অকণমান মই ঘিউ দিছোঁ ঘিউ দি ইয়াত কাজু আলমণ্ড দিছোঁ আৰু 2ডালমান লেচেৰি কাটি দিছোঁ দেখিবলৈ অকণমান ভাল হওক বুলি তাৰপিছত ইয়াত মই চাউলখিনি ধুই লোৱা চাউলখিনি দি পানী এড কৰি দিছোঁ আৰু কুকাৰত এনেদৰে পোলাও আমাৰ হৈ থাকিব আৰু সিফালে আমাৰ মাংসখিনি আকৌ লৰাব হ'লেই নহয় মাংসখিনিও এতিয়া ধুনীয়াকৈ লৰাই দিম আৰু চাওকচোন বাৰু আৰু এইখিনি হৈছে আৰু মাংস পূৰা উতল আহোঁতে আকৌ মই
কৰি দিছোঁ ইয়াত। এতিয়া আৰু এটা উতল আহিলেই চাগে মাংস আমাৰ হৈ যাব। আৰু এতিয়া মই ধুনীয়াকৈ লৰাই পেলাই ঢাকন লগাই দিম। আৰু 10 মিনিটমান ঢাকন লগোৱাৰ পিছত এয়া মই চাবলৈ লৈছোঁ আৰু এয়া উতল আহি গ'ল। এতিয়া আৰু মাংস হৈছেহি আমাৰ। বাৰু ইফালে কুকাৰো চিটি আহিলে আমি খোৱাহে কথা। আৰু এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। আজিৰ আমাৰ সাজটো ৰাতিৰ লোকেল চিকেন, তাৰপিছত ইয়াত তিয়ঁহৰ চালাড, তিতা কেৰেলা আলু ভাজি, নেমু আৰু জলকীয়া আৰু এনেকৈ পোলাওৰ সৈতে। বাৰু কেনেকুৱা লাগিলে আজি? তেন্তে আজিলৈ আহিছোঁ, বাই।